Star Cement and Real Active Coconut Water. Present Vote Bhovishot, co-presented by JSW Dulux Paints. Presented by Star Cement, solid setting, and Real Active Coconut Water, refreshing hydration with no added sugars. Co-presented by JSW Dulux Paints. Co-powered by Everyday Masala. Special partner JIS University. Crack JET 26, JIS University Entrance Test. Technology partner Data Mission. নমস্কাৰ ভোট ভৱিষ্যতলৈ স্বাগতম জনাইছো আপোনালোকক আৰু বিহুৰ পিছত আমি আকৌ ভোট ভৱিষ্যত আৰম্ভ কৰিছো গতিকে সময় যেহেতু লাহে কাক চাপি আহিছে 4 তাৰিখলৈ আৰু বৰ বিশেষ এটা দিনও নাই এইখিনি সময়ত সকলোৰে যি জল্পনা কল্পনা যিবোৰ ক্যালকুলেশন বৰ্তমান চলি আছে প্ৰত্যেকটো ৰাজনৈতিক দলৰে হিয়াও দেখিবলৈ পোৱা গৈছে বহুতে তেওঁলোকে এক প্ৰকাৰ বিৰোধী ঐক্যৰ কথালৈ যদি আমি আহো তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ পিছতে তেওঁলোকে ইতিমধ্যে আত্মবিশ্বাস তেওঁলোকৰ দেখুৱাইছে তেওঁলোকে প্ৰদৰ্শন কৰিছে তেওঁলোকে সংবাদ মেল আয়োজন কৰিছে আৰু সেই সংবাদ মেল যোগে তেওঁলোকে কৈছে যে এবাৰ চৰকাৰ তেওঁলোকৰ হ'ব আৰু সমান্তৰালভাৱে তেওঁলোকে ইখনৰ পিছত সিখন বৈঠক কৰি আছে কিন্তু তাৰ এখন বিপৰীত ছবি যদি আমি চাওঁ শাসকীয় পক্ষৰ যিসকল ধৰি লওক বিধায়ক আছিল বা মন্ত্ৰী আছিল তেওঁলোকে নিজৰ সমষ্টিৰ পৰা আকৌ খেলিছে বা যিসকল অত্যন্ত আমি সক্ৰিয় ৰূপত দেখিবলৈ পাওঁ তেওঁলোকে কিন্তু বৰ বিশেষ এটা এতিয়ালৈকে নিৰ্বাচনৰ পিছত কথা নাই কোৱা অৱশ্যে ব্যস্ত আছে মুখ্যমন্ত্ৰী পশ্চিমবংগৰ নিৰ্বাচনত গতিকে সেইবাবেও শাসকীয় পক্ষৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো বিশেষ এটা তেওঁলোকে মন্তব্য নাই কৰা আৰু তেওঁলোকৰ আত্মবিশ্বাসো সম্পূৰ্ণৰূপে তুংগত আছে আৰু তেওঁলোকে ইতিমধ্যে আমি কৈছোৱে যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আকি 90টা তেওঁলোকে 90 আসন তেওঁলোকে লাভ কৰিব গতিকে যদি সোৱা যায় যে প্ৰত্যেকৰ নিজৰ ঠাইত নিজে যথেষ্ট আত্মবিশ্বাসী ৰূপত আছে কিন্তু ৰাইজে যেহেতু এই নিৰ্বাচনত ৰাইজৰ ভোটেৰে যেহেতু ৰজা হ'বলৈ যাব ৰাইজৰ ভোটেৰে যেহেতু এগৰাকী বিধায়ক হ'ব তাৰ পিছত মন্ত্ৰীলৈ যাব গতিকে ৰাইজে কি কৰিছে ৰাইজে কাক ভোট দিছে ৰাইজে কি ভাবি ভোট দিছে কি চিন্তাৰে ভোট দিছে হিয়া সকলোবোৰ আমি 4 তাৰিখে জানিম বা কোনটো সমষ্টিত আসলে ৰাইজে কি উদ্দেশ্যৰে ভোট দিছে কোনোবাই হয়তো এনেকুৱা হ'ব পাৰে যে দেখিছে যে আগৰ যিগৰাকী ধৰি লওক বিধায়ক হ'ব পাৰে বা তেওঁ যিকোনো দলৰে হ'ব পাৰে তেওঁ শাসকীয়ৰ হ'ব পাৰে তেওঁ কিমান কাম কৰিছে আৰু হয়তো তেওঁলোকে তাৰ মাজত কিছু পৰিমাণে তেওঁলোকে ধৰি লওক তেওঁলোকে স্যাটিসফাইড গতিকে সেই ফালৰ পৰা তেওঁলোকে ভোট দিব গতিকে এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত আমি এই মুহূৰ্তত এটা ফোন আমাৰ সৈতে ফোন কানেক্ট হৈছে আমি তেওঁৰ ফোনটো ধৰিম স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আপুনি আপোনাৰ দৃষ্টিৰে কি দেখিছে বাৰু আচ্ছা মই আৰু এটা কথা সুধো এতিয়া ধৰি লওক আপোনালোকে ভোট দিয়াৰ আগৰ যিটো পৰিবেশ সেই পৰিবেশটো কেনেকুৱা ধৰণে আপোনালোকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছৰ যিটো পৰিবেশ সেই পৰিবেশটো আপোনালোকে কেনেকৈ প্ৰত্যক্ষ কৰিছে হেল্ল' শুনি আছো কক আপোনালোকে কি পাইছে সেইটো ক'ব কৈছে মই আপোনাৰ কথাখিনি ভালকে নাই শুনা আকৌ এবাৰ যদি আপুনি কয় হয় ঢকুৱাখানা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে নে বিজেপি আগবাঢ়ি আছে সেই কথাটো ক'ব লাগিছিলে আপোনালোকে কি ঢকুৱাখানাত আপোনাৰ দৃষ্টিৰে আপুনি কি দেখিলে বাৰু ভোটৰ পূৰ্বে মই বিজেপি মহিলাবিলাকে বিজেপি বেছি ফুট মাৰিছে হয় মহিলাবিলাকে বিজেপি বেছি মাৰিছে তাৰমানে আপোনাৰ হয় মই মোৰ কথাহে জানো বাকীবিলাকক মই ঘূৰা মানুহ মানুহ ঠিক আছে বুজি পাইছো ধন্যবাদ জনাইছো আৰু আপুনি আসলে গোটেই কথাখিনি আপুনিও পৰ্যালোচনা কৰিছে নকৰা নহয় আমি এই মুহূৰ্তত অভিনৱ পংকজ বৰবৰা ডাঙৰীয়া আমাৰ সৈতে কানেক্ট হৈছে আমি তেওঁৰ পৰাই জানো গতিকে আপোনাৰ স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আপুনি জানিছে যে আমাৰ কনসেপ্টটো কেনেকুৱা যে আমি ৰাইজৰ যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নবোৰ আমি লওঁ আৰু সমষ্টিসমূহৰ ওপৰত তেওঁলোকে আসলে প্ৰশ্ন কৰে এতিয়া মূল এটা প্ৰশ্ন আহিলে ঢকুৱাখনাৰ পৰা গতিকে তেওঁ জানিব বিচাৰিছে যে কংগ্ৰেছ তাত আগবাঢ়ি থাকিব নে বিজেপি আগবাঢ়ি থাকিব তেওঁ আৰু এটা কথা কৈছে যে মহিলাসকলে সাধাৰণতে বিজেপিক ভোট দিছে গতিকে
তেওঁৰ দৃষ্টিৰে তেওঁ দেখিছে যে এই মহিলা ভোটৰ দ্বাৰা যে মহিলাসকলে যে এটা সময়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবগৈ সেয়া হয়তো তেওঁ ভাবিছে বা দেখিছে মই আপোনাৰ পৰা এটা অকণমান আপোনাৰ পৰা বিশ্লেষণ জানিব বিচাৰিম আপোনালৈ আগবঢ়াই দিছোঁ ধন্যবাদ মই আপোনালোকৰ এই যোনটো ডিসকাশন নতুনকৈ আৰম্ভ কৰিছে এই কনসেপ্টটো জানো মই আগৰ কেইটামান ডিসকাশনতো ভাগ লৈছিলোঁ অতি মানে ইনোভেটিভ কনসেপ্ট আৰু একচুয়ালি মই ভাবো এইটো বিৰাট ভাল বিকজ যোনখিনি আমাৰ ৰাইজ যোনে আমাৰ শ্ৰোতা যোনে শুনি আছে তেওঁলোককো মই ভাবো বহুতখিনি প্ৰশ্ন থাকে নিৰ্বাচনৰ সময়ত এটা তেওঁলোকক সেই প্ৰশ্ন সুধিবলৈ কাৰণে যে আপোনালোকে এটা ব্যৱস্থা সৃষ্টি কৰিছে এই ডিসকাশনটোৰ মাজেৰে মই ভাবো অসমত থাকে বাকি কোনো চেনেলত এনেকুৱা ধৰণৰ তেওঁলোকে এতিয়ালৈকে ডিসকাশন মানে আয়োজন কৰা নাই এটাকে আহো আপুনি দুটা প্ৰশ্ন সুধিলে যোনটো মই ভাবো মোৰ মানে প্ৰথম প্ৰশ্নটোৰ পৰাই মই আৰম্ভ কৰোঁ ঢকুৱাখানা ঢকুৱাখানা সমষ্টিটো আছে অসমৰ নৰ্থ বেংকত এতিয়া যদি আপুনি চাই মানে ভাৰতীয় জনতা পাৰ্টি যেতিয়া অসমত তেওঁলোকৰ শক্তি বৃদ্ধি হৈছিলে নৰ্থ বেংক এনেকুৱা এটা অঞ্চল আছিলে য'ত তেওঁলোকৰ মানে সবতকে যদি তেওঁলোকৰ ষ্ট্ৰং হোল্ড আছিলে সেইটো আছিলে নৰ্থ বেংক আপুনি 2016 যদি আপুনি হেৰি চাই 2021 যদি চাই এইটো এটা অঞ্চল আছিলে যোনটো তেওঁলোকে সুইপ কৰিছিলে তাৰ লগতে মই আপোনাক কওঁ আপোনালোকে যদি যোৱাবাৰ লোকসভাৰ নিৰ্বাচন চাই কাৰণ কি হেতু আমি চাব লাগিব কাৰণ কি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত হেতুৱে প্ৰথম নিৰ্বাচন আছিলে তেতিয়া আপুনি চাব ঢকুৱাখানাত কিন্তু বিজেপিয়েহে লিড ল'বলৈ সক্ষম হৈছিলে আৰু তাৰ লগতে যদি আপুনি বিভিন্ন মানে আমি যেতিয়া সেইখিনি অঞ্চলেৰে গৈছিলোঁ তাতে বহুতখিনি মিচিং লোকো আছে এটা মিচিং সকলৰ মাজতো মই দেখিছোঁ কি ক'বাত নহয় ক'বাত অলপ বিজেপি আগবাঢ়ি থকা যেন এটা ধাৰণা হয় কিন্তু সেইবুলি এনেকুৱা নহয় যে কংগ্ৰেছে একেবাৰে তেওঁলোকে মানে প্ৰতিদ্বন্দ্বিতা মানে দিবলৈ সক্ষম হোৱা নাই এটা কম্পিটিশন হ'ব কিন্তু অলপ চাগে যদি এডভান্টেজ ঢকুৱাখানা বা সেইখিনি অঞ্চলৰ কেইটামান সিটৰ কথা কয় মই ভাবো বিজেপিৰ এটা এডভান্টেজ আছে ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আৰু আপোনাৰ ওচৰলৈ আকৌ আহি আছো আমি আৰু ফোন আহিব সেই ফোনসমূহ আমি আপোনাক দি যাম আপুনি সেইমতে বিশ্লেষণ আগবঢ়াব আৰু এটা কথা এইখিনিতে আমি পাতিব পাৰোঁ আচলতে যে এতিয়া ধৰি লওক আপুনি নৰ্থ বেংকৰ কথা ক'লে আপুনি ঢকুৱাখানাৰ কথাও ক'লে কিন্তু আপোনাৰ মতে বা এতিয়ালৈকে যিমানখিনি আমি যদি চাওঁ যে যিখিনি কেলকুলেশ্যন কৰিব পাৰি যদি আমি এটা অনুমান কৰিব পাৰোঁ ঠিক তেনেধৰণে যদি চোৱা যায় যে বিৰোধী ঐক্যই এতিয়া বাৰম্বাৰ এটা কথাই কৈ আছে বা তেওঁলোকে সংবাদমেলৰো ইতিমধ্যে আয়োজন কৰিছে সংবাদমেলৰ পিছতে তেওঁলোকে সংবাদমেল মই অজাপৰ কথা কৈছোঁ সংবাদমেলৰ পিছতে তেওঁলোকে আনকি বৈঠকো অনুষ্ঠিত কৰিছে এই যিটো কনফিডেন্স সিহঁতৰ মাজত তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে সেয়া সঁচাকৈ তেওঁলোকে ভবাৰ ধৰণে হ'বলৈ গৈ আছে নেকি মানে এই যিটো আসনৰ কথা আহিব বা নেক টু নেক ফাইট হোৱাৰ সম্ভাৱনা বেছি থাকিব নেকি এটা ফোন আছে এইখিনিতে আমি এইখিনি কথা পাতিম বাৰু পাছলৈ এটা ফোন আছে মই ফোনটো আচলতে লৈ লওঁ প্ৰকৃততে ফোনটো ক'ৰ পৰা আহিছে আৰু কোনে কৈছে হেল্ল' মই দলগাঁৱৰ কৈ আছো কওক দলগাঁৱৰ কেশৱ ডেকা মই আপোনালোকে কৈ আছো যে ভোটৰ হেৰি পাৰ্চেণ্টেজ বঢ়া বুলি মোৰ অলপ আপত্তি আছে আপত্তিটো কেনেকুৱাকে আপোনালোকে জেগাত পুৰণা যিখন লিষ্ট আছিল লিষ্টখনততো বহুত মানুহ এইবাৰ বাদ পৰি গ'ল যোৱাবাৰ তাতে ছোৱালী বিয়া দিয়া ছোৱালী মৃত্যু মানুহৰ নাম থকাৰ কাৰণে অলপ কম দেখাইছিল ইয়াৰ কিন্তু কি হ'ল ভোটাৰ লিষ্টত সেইবিলাক প্ৰায় উঠি গৈছে কাৰণে পাৰ্চেণ্টটো বেছি দেখাইছে মোৰ বুজাত আৰু গতিকে আপোনালোকে কৈ আছে যে পাৰ্চেণ্ট বাঢ়িছে কিন্তু 2% বাঢ়িছে 5-6% মোৰ হিচাপে বঢ়া নালাগে আপোনালোকৰ মতামতটো মই জানিব খুজিছোঁ আৰু কি ঠিক আছে আপুনি যিটো কথা কৈছে আচলতে যে তাত পাৰ্চেণ্ট বঢ়া বুলি নহয় আপুনি ভোটৰ পাৰ্চেণ্টেজৰ কথা নিশ্চয় আপুনি কৈছে যে এইবাৰ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছে সেই প্ৰশ্নটো আপুনি ক'ব বিচাৰিছে আৰু আপুনি এইটো কথা লগতে ক'ব বিচাৰিছে যে তাত ভুৱা লিষ্ট ওলোৱা হৈছে এনেকুৱা ধৰণৰ আপুনি এটা কথা বুজাইছে হয় নে ভুৱা নহয় তাৰমানে আগৰবাৰ লিষ্টখনত আপোনাৰ কি হৈছিল বিয়া দিয়া ছোৱালী মৃত্যু মানুহৰ নামৰ সৈতে লিষ্টখন আছিল প্ৰায়বিলাকতে আমাৰ য'ত ইলেকশ্যন হৈছিল এইবাৰ কি হৈছে মোটামুটি সেইবিলাক ওলাই গৈছিল সেইকাৰণে এবাৰ পাৰ্চেণ্টটো বেছি দেখাইছে কিন্তু ভোটৰ যিটো উৎসাহ প্ৰায় একে নিচিনা মই সেইটো ক'ব গৈছোঁ তাত আপুনি আমাৰ এটা মতামতহে জানিব বিচাৰিছে আচলতে আপুনি দলগাঁও সমষ্টিটোৰ কথা জানিব নাই বিচৰা মাত্ৰ আপুনি সামগ্ৰিকভাৱে এটা পাৰ্চেণ্টেজৰ কথাহে জানিব বিচাৰিছে হয়নে মানে সেইটো পাৰ্চেণ্টেজ মই তাৰমানে আপোনালোকে সদায় কৈ আছে 90-85 কিবা কিবি কিন্তু এইটো সম্ভৱ 2% 80% হ'ব পাৰে কিন্তু 5% বাঢ়া নাই আপুনি
ঠিক আছে মই আপোনাক ধন্যবাদ জনাম আপোনাৰ ফোনটো মই থব বিচাৰিম কিন্তু কথাটো হৈছে যে এই যেটো পাৰ্চেন্টেজৰ কথা এইটো আমি কোৱা কথা নহয় মই আপোনাৰ ওচৰলৈ আহিম পংকজ হয় আপুনি শুনা পাইছেনে মই শুনি আছো কক যি গৰাকী ফোনত আছে তেওঁ ঘৰতে শুনা পাব কক মই তেওঁৰ প্ৰশ্নটো বুজি পাইছো মানে মোৰ ধাৰণা হৈছে কি তেওঁ কৈছে কি যেহেতু মানে স্পেশাল ৰিভিজনৰ পিছত অলপ সালসলনি হৈছে সেইকাৰণেহে পাৰ্চেন্টেজ বাঢ়িছে নেকি আই থিংক হেতু তেওঁ সুধিব বিচাৰিছে সো মই নিজে যোৱা কেইদিনমানৰ পৰা টাৰ্ন আউটৰ ওপৰত অলপ বিশ্লেষণ কৰি আছিলো সো ক'বাত নহয় ক'বাত হেতু এটা ফেক্টৰ হয় কি যেহেতু ভোটাৰ লিষ্টখনত অলপ মানে নাম ওভাৰঅল ভোটাৰ লিষ্টখনত অলপ নাম কমি গ'ল 2 লাখ মান ডিলিশন হৈছিলে হেতু কাৰণে হয় টোটেল যোনটো ওভাৰঅল টাৰ্ন আউটৰ ফিগাৰ অলপকে কিন্তু বাঢ়াটো চাগে হ'ব পাৰে হেতু এটা তেওঁৰ যোনটো কথা কৈছে যুক্তি আছে কিন্তু আমি এটো কথা মনত ৰাখিব লাগিব কি কিমানখিনি মানুহ কাট খাইছে এতিয়া বেংগলত বহুতখিনি মানুহৰ নাম কটা গৈছে বুলি মানে আমি গম পাইছো কিন্তু অসমত আপুনি চক অকল 2 লাখ কিমান মানে 2,50,000তকৈ চাগে কম মানুহৰহে নাম কটা গৈছে ভোটাৰ লিষ্টখন সলনি কৰোতে সেইকাৰণে যদিও হেতু ফেক্টৰৰ কাৰণে ভোটাৰ লিষ্টত মানে ওভাৰঅল টাৰ্ন আউটটো বাঢ়িব হেতু একদম সামান্যভাৱে এটা ফেক্টৰ হয় কিন্তু হেতুৰ ৰোলটো বহুত সৰু হ'ব তাৰ লগতে কিন্তু যদি আপুনি চাই একচুয়ালি এবাৰ যদি নিৰ্বাচন চাই কিছুমান সোশ্যাল গ্ৰুপছে কিছুমান সোশ্যাল গ্ৰুপছে কিন্তু নিৰ্বাচনত আগতকে মানে বেছি হাৰত এবাৰ তেওঁলোকে মানে অংশগ্ৰহণ কৰিছে এতিয়া আপুনি সব যোনখিনি ইলেকশন কমিশনে অলৰেডি এবাৰ তেওঁলোকে যোনখন হেৰি দিছিলে মানে প্ৰেছ ষ্টেটমেন্ট ৰিলিজ কৰিছিলে তাতে আপুনি যদি চাই পুৰুষ আৰু মহিলাৰ যদি আপুনি ভোটৰ মাত্ৰা চাই এতিয়া পুৰুষৰ যদি 84.80% হৈছিলে মহিলা ভোটাৰৰ এডিশনাল 1.16% বেছি মহিলাই ভোট কৰিছে আৰু এতিয়া এই বস্তুটো যদি আপুনি আগৰ দুটা নিৰ্বাচনৰ লগত তুলনা কৰে অসমৰ মানে নিৰ্বাচনী ইতিহাসত 2016 প্ৰথম হেড নিৰ্বাচন আছিল যেতিয়া ওমেন্স মানে টাৰ্ন আউট মানে পুৰুষতকে বৃদ্ধি পাইছিলে কিন্তু তেতিয়া যদি চাই যোনটো গ্যাপ আছিল বৃদ্ধিৰ যোনটো গ্যাপ আছিল হেতু অকল 0.34 আছিল তাৰপা 2021 নিৰ্বাচনত যদি চাই 0.41 হল আৰু এবাৰ যদি চাই 1.16 হল সো আৰু তাৰ লগে লগে যদি আপুনি চাই পুৰুষৰ হে বুলি কিন্তু এনেকুৱা নহয় কি টাৰ্ন আউট কমি গৈছে কাৰণে গ্যাপটো বাঢ়ি গৈছে কিন্তু পুৰুষৰ টাৰ্ন আউটটো বাঢ়ি আছে কিন্তু তাৰ লগতে এটো সঁচা কথা কি এই টাৰ্ন আউটটো যেটা বাঢ়িছে ক'বাত নহয় ক'বাত মহিলা ভোটাৰে আগতকেও বেছি হয় মানে বেছি মাত্ৰাত এবাৰ ওলাই অহা কাৰণে হেতু এটা 2 নম্বৰ মানে মই ভাবো ফেক্টৰ এটা হয় হ'ব পাৰে এতিয়া আপুনি যেটা এই কথাটো কৈ আছে মই সংগতি ৰাখি আপোনাক এই মোৰ আগৰ যেটো প্ৰশ্ন আছিল যে মহিলা ভোটাৰৰ যেটো প্ৰভাৱ আপুনি সামৰি আপুনি কৈ দিব পাৰিব হেখিনি কথাও মানে চক মহিলা ভোটাৰৰ মানে আপুনি যদি যোৱা 10 বছৰ বা এটলিষ্ট যোৱা 10-15 বছৰত চাই মহিলা ভোটাৰ হেজ এমাৰ্জড এজ আ ডিস্টিংক্ট পলিটিক্যাল কনস্টিটুৱেন্সি আগতে আছিল কি আপোনালোকৰ যদি মনত আছে বহুত মানে ভাৰতবৰ্ষত এটো এটা মানে দুখ লগাই কথা আছিল কি জেনাৰেলি মানে ঘৰৰ পুৰুষজনে যি ধৰণে ভোট দিয়ে সেই লাইনতে মহিলা গৰাকীয়ে ভোট দিয়ে বুলি এটা ধাৰণা আছিল কিন্তু যোৱা মানে 10-15-20 বছৰ এই ধাৰণাটো ব্যাপকভাৱে সলনি হ'বলৈ ধৰিছে আৰু এতিয়া হৈছে কি বহুত সময়ত আমি দেখা পাওঁ কি পুৰুষ আৰু মহিলাৰ যি ধৰণে ভোট দিয়াৰ প্যাটাৰ্ন পাৰ্টিসিপেশন প্লাস তেওঁলোকৰ যোনবোৰ পলিটিক্যাল চইচ অলপ পৃথক হোৱা আৰম্ভ কৰিছে আৰু মই যেনেকৈ কৈছো তেওঁলোকে এটা নিজৰ এটা পলিটিক্যাল কনস্টিটুৱেন্সি হিচাপে তেওঁলোকে এতিয়া ওলাই আহিছে আপুনি যদি আজিৰ পৰা কেইবছৰ মানৰ আগতে মোৰ একেবাৰে মনত পৰা নাই আই থিংক যেতিয়া আম আদমি পাৰ্টিয়ে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে দিল্লীত তেতিয়া আমি এটা সমীক্ষাৰ মানে ৰিজাল্ট সমূহ চাইছিলো তাতে আমি দেখিছিলো কি যদি অকল দিল্লীত পুলে পুৰুষ সকলে যদি মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিলেন তেতিয়া কিন্তু অৰবিন্দ কেজৰিৱাল হাৰিলেহেঁতেন সেই নিৰ্বাচন আম আদমি পাৰ্টি হাৰিলেহেঁতেন কিন্তু আমি যেতিয়া মহিলাসকলৰ ভোটিংৰ যোনটো ধাৰা দেখিলো তেতিয়া দেখিছিলো কি মানে তেওঁলোকে একদম মানে একচেটিয়াভাৱে তেওঁলোকক মানে আম আদমি পাৰ্টিক ভোট দিছিলে আৰু আম আদমি পাৰ্টি জয় হোৱাৰ মূল কাৰণে আছিল মহিলা ভোট এটা ফোন আছে এখিতে লৈ লওঁ স্বাগতম জনাইছো অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব হেল্ল' হেল্ল' কক হেল্ল' হেল্ল' হয় কক আপুনি প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ মই মাৰুফ তালুকদাৰে কৈছো হয় কোপা কলে মই লামডিং সমষ্টিৰ পৰা হয় লামডিঙৰ পৰা কৈছে হয় তাৰমানে মই এটোই ক'ব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নৰ কাম চলি আছে আমাৰ তাততো শিৱমিত্ৰ ডাঙৰীয়া 100% জয়ী হৈ যাব তাত কোনো ডাউট নাই আৰু শুনা পাইছে জানো শুনি আছো ধুনীয়াকৈ শুনি আছো কক
এই কৈছো তাৰমানে আমাৰ টিভি মিশ্ৰ ডাঙৰীয়া একদম 100% জিতি যাব আৰু যি ধৰণৰ উন্নয়ন হৈছে লামডিং সমষ্টিত তাক মই ভাষাৰে বুজাব নোৱাৰিম। যিবোৰ ৰাস্তা ঘাট আগৰ দিনত যেতিয়া কংগ্ৰেছৰ সময় আছিল তেতিয়া সেই ৰাস্তা ঘাটবোৰ আমি কল্পনাও কৰিব নোৱাৰিছিলো যে এইবোৰ ৰাস্তা কেতিয়াবা ব্লগিং হ'ব বা পকীকৰণ কৰা হ'ব, কিন্তু আজিৰ দিনত সেইবোৰ ৰাস্তা ঘাট একদম পকীকৰণ ব্লগিং হয়। আপুনি চাব আমাৰ লংকাত কিমান বছৰৰ পৰা অসুবিধা হৈ আছিল, ফ্লাইঅভাৰ নাই। যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন আহিলে একদম ধুমধাম 2খন অভাৰব্ৰিজ লংকাত দি দিলে। গতিকে ভাৰতীয় জনতা পাৰ্টি অহাটো আমি বিচাৰো আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত অসম আগবাঢ়ি আছে সেয়া আমি সদায় কামনা কৰি আছো। নিশ্চয় ধন্যবাদ জনাম আপোনাক। আপুনি আপোনালোকৰ ঠাইৰ আপুনি লামডিঙৰ কথা ক'লে, উন্নয়নৰ কথা ক'লে, গতিকে আপোনাৰ প্ৰশ্ন একো নাছিলে, আপুনি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে, আপোনাক ধন্যবাদ। আৰু এনেধৰণে আপোনালোকে ফোন কৰিব পাৰে যে নিজৰ সমষ্টিৰ কথা, তেওঁলোকৰ তাত অভাৱ অভিযোগ যদি আছে সেয়াও আপোনালোকে আমাৰ এই প্লেটফৰ্মৰ যোগে ক'ব পাৰে, আৰু যদি কিবা প্ৰশ্ন থাকে সেয়াও আপোনালোকে ক'ব পাৰে। আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি ধুনীয়াকৈ বৰ্ণনা কৰিলে। আপুনি উন্নয়ন হৈছে আপোনালোকে পাব লগা বিশেষ একো নাই, আৰু চৰকাৰ আপোনালোকে বিজেপি হোৱাটোৱে বিচাৰে। আপোনাৰ ওচৰলৈ আহিছোঁ আকৌ এবাৰ। কথাবোৰ আমি পাতি আছিলোঁ আৰু তাৰ মাজতে এই ফোনটো এটা তেনেকুৱা ধৰি লওক এটা সন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকৰ তাত, তেওঁলোকৰ স্থান উন্নয়ন হৈছে। হয়ো সেই স্থান বা সেই জেগাখিনি যদি আমি চাওঁ, লংকা আজি বহুত বছৰ আগৰ যদি কথালৈ আমি যাওঁ তেতিয়াহ'লে সঁচাকৈ বহুখিনি পিছ পৰি আছিল, আৰু এতিয়া যথেষ্ট উন্নয়ন হৈছে। আৰু লংকা দি আপুনি যদি এইফালে উমৰাংচলৈ যায় তাত টুৰিষ্ট প্লেচো হৈছে, গতিকে ভাল উন্নয়ন এটা হৈছে, নোহোৱা নহয়, ৰাইজৰ সন্তুষ্টি আছে। আহিছোঁ আপোনাৰ ওচৰলৈ অভিনৱ, আপোনাৰ ক'ব লগা আছে। হয়, আৰু উন্নয়ন মানে এতিয়া আমি যেনেকৈ আমি কৈছোঁ এতিয়া উমেন ভোটাৰ এটা ডিষ্টিংক্ট কনষ্টিটুৱেঞ্চি নিচিনাকৈ মানে আগুৱাই আহিছে, তেনেকৈ ডেভেলপমেণ্টটো এটা মেজৰ ইছ্যু হয়। আমি মানে উন্নয়নৰ বিৰোধিতা কৰি পেলাই কাৰোবাক ভোট দিব পাৰোঁ, বা অসন্তুষ্ট হৈ পেলাই ভোট দিব পাৰোঁ, বা আমি এখন চৰকাৰে উন্নয়ন কৰিছে বুলি মানে ভাবি পেলাই তেওঁলোকৰ সমৰ্থনত আকৌ এবাৰ আমি ভোট দিব পাৰোঁ। কিন্তু আপুনি চাব উন্নয়ন, ডেভেলপমেণ্ট, এই যোনটো শব্দ, ইংৰাজী শব্দটো বা অসমীয়াত আমি কওঁ উন্নয়ন, এইটো কিন্তু এটা মেজৰ পলিটিকেল ইছ্যু হিচাপে এতিয়া ওলাই আহিছে। আৰু সকলোকে উন্নয়ন লাগে, এইটো একদম সঁচা কথা। আৰু তাৰ লগতে আপুনি যদি চাই মানে সকলো দলে বিভিন্ন তেওঁলোকৰ আইডিঅলজিকেলি উন্নয়নক কি হিচাপে তেওঁলোকে ডিফাইন কৰে, সেইটোত তেওঁলোকৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু সকলোৱে কিবা নহয় কিবা ধৰণৰ এটা উন্নয়নৰ এটা মডেল আগবঢ়ায়। সেইকাৰণে মেনিফেষ্টোসমূহতো চাব মানে বহুতখিনি যোনে মেনিফেষ্টোসমূহ বনায় দলসমূহৰ আৰু বা ৰাজনৈতিক বিশেষজ্ঞসকলক লগ কৰি তেওঁলোকেও মানে বহুতখিনি সময় তেওঁলোকে দিয়ে কি ধৰণে আমি আমাৰ এটা নিজৰ ডেভেলপমেণ্টেল মডেল আমি ডেভেলপ কৰি পেলাই ৰাইজৰ আগলৈ লৈ যাম। আপুনি আজি বিজেপিৰ এটা নিজৰ ডেভেলপমেণ্টেল মডেল আছে, আগতে কংগ্ৰেছে যেতিয়া 5টা গেৰেণ্টিৰ কথা কৈছে তেওঁলোকৰো সেইটো এটা বেলেগ ধৰণৰ ডেভেলপমেণ্টেল মডেল থাকে। কিন্তু হয়, ডেভেলপমেণ্ট বা উন্নয়ন এটা ইউনিভাৰ্চেল এটা ডিমাণ্ড হৈ গৈছে, আৰু সকলোৱে উন্নয়ন বিচাৰে। আৰু সেইকাৰণে উন্নয়নৰ যেতিয়ালৈকে ৰাজনীতি বা উন্নয়ন বিষয়টোৰ ওপৰত যেতিয়ালৈকে আমি ৰাজনীতি কৰি থাকোঁ, মই ভাবোঁ একো বেয়াও নহয়, এইটো এটা সুস্থ ৰাজনীতিৰে চিন। আৰু সেই গতিত যদি ৰাজনীতি আগবাঢ়ি গৈ থাকে, এখন সুস্থ সমাজ, এটা সুস্থ সুস্থ ৰাজনৈতিক বাতাবৰণটা পাম। ঠিকে, এইটো ভাল কথা। মানে আপুনি মহিলা ভোটাৰৰ কথা কৈ আছিলে যে মহিলাসকলক যি ধৰণে দিয়া হৈছে, আচলতে এইবেলি আমি যদি আঁচনিসমূহো চাওঁ, আঁচনিসমূহক লৈ মহিলাসকল যথেষ্ট সন্তুষ্ট। বিৰোধীয়ে তাক লৈ পেলাই ইছ্যু কৰিব পাৰে, বা সেই আঁচনিৰ ওপৰতো তেওঁলোকে আৰু আঁচনি দিয়াৰ এটা প্ৰতিশ্ৰুতিও দিছে, তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বুলি যাক কোৱা হয়। এটা ফোন আছে, মই কথা পাতি যাম। স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। প্ৰশ্নটো কৰিব, ক'ৰ পৰা কৈছে ক'ব। হেল্ল', নমস্কাৰ, কওক। হেল্ল', শুনি আছোঁ, কওক। নমস্কাৰ, মই এই কুমটাই সমষ্টিৰ পৰা কৈছিলোঁ। হেল্ল', তুলন হাজৰিকা। হয়, কওক। মই এইটো ভাবিছোঁ যে সামগ্ৰিকভাৱে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটটো যে জনসাধাৰণৰ যিখিনি আচল সমস্যা, যেনে বিদেশী সমস্যা, বানপানীৰ সমস্যা, আৰু যিখিনি মানুহে অনাধিকাৰভাৱে অবৈধভাৱে অসমত বসবাস কৰি আছে, বাস কৰি আছে, বিদেশীৰ বিষয়ে একো তেওঁলোকে কোনো তৎপৰতা নাই। অন্যহাতেদি কেৱল আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি এবাৰ নিৰ্বাচনী যিখিনি বক্তৃতা, সেই বক্তৃতাখিনিত আমি অসন্তুষ্ট। অন্যহাতে কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ বাবে আমাৰ গতি নাই, কাৰণ কংগ্ৰেছক আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ, সেইটো শেষত দোষী। অসম আন্দোলনটোত অসমৰ সকলো তেজ খালে
আৰু অসমৰ ভৱিষ্যত কংগ্ৰেছে শেষ কৰি দিলে আৰু শেষত আমি বিজেপিৰ ওপৰত যিটো আশা কৰিছিলোঁ সামগ্ৰিকভাৱে দেশৰ ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই উন্নতি ঘটিছে কিন্তু দেশখনত যদি ৰাস্তা পদূলি পুনৰ বনাই দিওঁ ইয়াৰ পিছত বিদেশীয়ে আহি পেলাই তাতহে খোজ কাঢ়ে আমি প্ৰকৃত খিলঞ্জীয়াখিনি অসমীয়াই খোজ কাঢ়িব নোৱাৰো পুনৰ ৰাস্তাত গতিকে অসমখন থকাৰ অৰ্থ নাই আৰু অসমৰ যিখিনি চাৰিসীমা যেনে নাগালেণ্ড মেঘালয় অৰুণাচল এই ৰাজ্যকেইখনৰ পৰা আমাৰ যিটো অশান্তি হৈছে সেই অশান্তিখিনি ভৱিষ্যতলৈ স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো প্ৰচেষ্টা চলোৱা নাই আৰু কেন্দ্ৰীয়ভাৱে গৃহমন্ত্ৰীজনে কি যিটো বানপানীৰ সমস্যাৰ কথা কৈছে সেইটো হাস্যকৰ অসমৰ বানপানীৰ সমস্যাটো আৰু জনসাধাৰণে উপায় নাপায় বিজেপি স্থাপন কৰি আছে বুজিছোঁ আপোনাৰ গোটেই কথাখিনিয়ে বুজিছোঁ সাৰমৰ্মখিনিও বুজিলোঁ ধন্যবাদ জনাইছোঁ আপোনাক খুমটাইৰ পৰা আপুনি কৈছে গতিকে খুমটাইৰ পৰা কৈছে আপুনি যিখিনি কথা কৈছে সেইখিনি সম্পূৰ্ণৰূপে আপোনাৰ ব্যক্তিগত মতামত আপোনাৰ দৰে হয়তো আৰু বহুতো লোক আছে যোনে এইখিনিয়ে কথা ভাবিছে কিন্তু তেওঁলোকে ক'ব পৰা নাই গতিকে যিয়ে নহওক আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ফোনটো কৰিছে আপোনাৰ কথাখিনি কৈছে খুমটাইৰ কথা যেতিয়া কৈছে এতিয়াও অভিনৱ আমি খুমটাই সমষ্টিৰ কথা অকণমান পাতিব পাৰোঁ কিন্তু হয় আকৌ আকৌ এনেকুৱা এটা সমষ্টি হয় যোনটো বিজেপিৰ দুৰ্গ হিচাপে আমি গণ্য কৰিব পাৰোঁ কাৰণ কি আকৌ আমি দুৰ্গ হয় শক্তিশালী কোন হয় কেনেকৈ চাওঁ আমি পুৰণা নিৰ্বাচনী যিমানখিনি পাৰফৰ্মেঞ্চ বা ৰিজাল্টছ আমি সেইবোৰ চাই পেলাই চাওঁ আপুনি যদি আকৌ মই কৈছোঁ 2024 নিৰ্বাচনৰ আপুনি যদি ফলাফল চাই বা 2016 পৰাই সেই বেল্টটোতে যদি আপুনি গোটেইখিনি চাই হয় বিজেপি সেইখিনি ঠাইত অতি শক্তিশালী এইবাৰ আৰু মৃণাল শইকীয়াৰ নিজৰে বহুতে ক'ব বিচাৰে কি তেওঁৰ নিজৰে এটা বিজেপিৰ এৰি পেলেও তেওঁৰ নিজৰ এটা তাতে লোকেল বেছ বা লোকেল এটা পপুলাৰিটি এটা আছে আৰু তেওঁ সেই অঞ্চলটোত বহুতখিনি সময় কাম কৰি আহিছিলে এসময় এইবোৰতো আপুনি জানে কংগ্ৰেছৰো এইবোৰ দুৰ্গ আছিলে কিন্তু এতিয়া মই ভাবো সেইকাৰণে এতিয়া বিজেপি শক্তিশালী ৰজনীলা তিৰ্কীও কিন্তু ক'ব লাগিব তেওঁৰ চাহ জনগোষ্ঠীয় নেতা হিচাপে তেওঁৰ যোন কমিউনিটিৰ যদি অলপ ভোট চট পায় তেতিয়া অলপ চিটটো কম্পিটিটিভ হ'ব কিন্তু এটলিষ্ট মই যিমানখিনি কথা বতৰা পাতিছিলোঁ সেই সমষ্টিৰ লোকৰ লগত সেই হাঁহি চাগে মৃণাল শইকীয়াই মাৰিবলৈ সক্ষম হ'ব কাৰণ মৃণাল শইকীয়াৰ এটা তাত বেছ আছে নথকা নহয় তেওঁ এটা ভাল তাত দুৰ্গ বুলি ক'লেও ভুল কোৱা নহ'ব ৰাইজৰ মাজত তেওঁ জনপ্ৰিয়তা আছে আৰু তেওঁ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণো হৈছে যে তেওঁ সাধাৰণতে তেওঁ বিজেপিৰ হয় যদিও কিন্তু কিছুমান ভুল তেওঁ আঙুলিয়াই দিয়ে আৰু সেইবাবে হয়তো ৰাইজে তেওঁক ভাবে যে তেওঁ তেনেধৰণে তেওঁ গ্ৰহণ কৰিব ৰাইজৰ মাজলৈ যায় আৰু ৰাইজৰ একেবাৰে সৰু সৰু কথাবোৰ তেওঁ গুৰুত্ব প্ৰদান কৰে সেয়া দেখিবলৈ পোৱা গৈছে বাকীখিনিতো নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰতে কাৰণ ভোটটো আপুনিয়ে দিব যিগৰাকী খুমটাইবাসী লোক তেওঁক কৈছোঁ ভোট আপুনিয়ে দিছে আপুনি কৈছে যে আপোনাৰ বিকল্প নাই কিন্তু তথাপিতো আপুনি ভোটটো দিছে যিয়ে নহওক কিয় আমি 4 তাৰিখে জানিম কি হ'ব কি নহ'ব গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ ফোন যদি আৰু আছে আমি লৈ ল'ম আৰু সমান্তৰালভাৱে আমি কথা পাতিও যাম মই খুমটাই কথা পাতিলোঁ আৰু ইয়াৰ পূৰ্বেও আমি কিছুমান কথা পাতিছিলোঁ লিংকবোৰ হেৰাই গৈছে এটা ফোন এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আপুনি প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' শুনি আছোঁ কওক ক'ৰ পৰা কৈছে শুনি আছোঁ কওক ঠিক আছে মই দুলীয়াজানৰ পৰা কৈছোঁ দুলীয়াজানৰ পৰা কৈছে হয় মই দুলীয়াজানৰ হেমচৰ পৰা কৈছোঁ হেমচৰ পৰা কৈছে আচ্ছা কওকচোন মই দুলীয়াজান সমষ্টিটোত যথেষ্ট বিজেপিয়ে উন্নতি কৰিছে গতিকে দুলীয়াজান সমষ্টিটো আমি বিজেপি জিকাটোৱে কামনা কৰিছোঁ গতিকে আগতে কংগ্ৰেছ চৰকাৰ দিনততো কোনো উন্নতি আমি দেখা নাপালোঁ আমিতো অন্তত 30-40 বছৰ আগৰ পৰা কোনো উন্নতি দেখা নাপালোঁ এতিয়া আপোনালোকে উন্নয়ন দেখিছে উন্নতি দেখিছে গতিকে আপুনি বিচাৰিছে চৰকাৰ বিজেপিৰে হওক আপোনাক ধন্যবাদ জনাইছোঁ গতিকে দুলীয়াজানৰ পৰা কৈছে তাত আপোনালোকে উন্নয়ন দেখিছে সেইটো আচলতে আপোনালোকৰে কথা আপোনালোকৰ সমষ্টিৰ পৰা আপোনালোকে সেই কেণ্ডিডেটজনক সেই প্ৰাৰ্থীজনক জিকাই আনিব গোটেইখিনি নিৰ্ভৰ আপোনালোকৰ ওপৰতে কৰিব এতিয়া কথা হৈছে আপোনালোকে কাক লৈ সন্তুষ্ট হৈ আছিলে কাৰ পৰা নতুনকৈ কিবা আশা কৰিব নেকি গতিকে সেইটো আপোনালোকৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে আমি আগতেই কৈছোঁ মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ ৰাইজে নিৰ্বাচন কৰিব গতিকে ৰাইজে ৰজা পাতিব
গতিকে ৰাইজে জানিব সকলো এতিয়া থাকিল বাকীখিনি কথা যে আপুনি বা মই যদি এগৰাকীক নিৰ্বাচিত কৰি লৈ আহিম তাৰপিছত তেওঁ যদি সেইখিনি আমাৰ আস্থা আমাৰ যিখিনি বিশ্বাস সেইখিনি যদি পূৰণ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ পৰাজিত বুলিয়ে ক'ব পাৰিম আৰু তেওঁ অনাগত সময়ছোৱালে তেওঁৰ বাবে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব অভিনৱ এটা কথা যে এতিয়া আমি যিমানকেইটা কথা সমষ্টিৰ কথা আমি আজি ইমান মাহে আমি আলোচনা কৰি আহিছোঁ আজিৰ তাৰিখত আপুনি কি দেখে ক'ত কেনেধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মই পোনপটীয়াকৈ সুধিছোঁ বিজেপি ক'ত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব পাৰে হয় আমি যদি বিভিন্ন এক্সিট পোলসমূহ চাওঁ বা বিজেপিৰ নেতাসকলৰে আমি মন্তব্য চাওঁ বা একাংশ বুদ্ধিজীৱীৰেও মন্তব্য চাওঁ তেওঁলোকে ক'ব খুজি আছে কি বিজেপি এইবাৰ এটা বহুত ডাঙৰ এটা মেজৰিটিৰে মানে তেওঁলোকে আকৌ মানে পুনৰ চৰকাৰলৈ আহিব মই ইয়াতে এইটোৱে ক'ব বিচাৰোঁ কি মই যিমানখিনি ঘূৰিছোঁ এইটো কথা হয় বিজেপিৰ এটা ক্লিয়াৰ এডভান্টেজ আছে আপুনি যদি গ্ৰাউণ্ডত যায় এটা ক্লিয়াৰ এডভান্টেজ দেখা পায় এট দ্য সেম টাইম কিন্তু কিছুমান সিলেক্টেড কনষ্টিটুৱেঞ্চিত কিন্তু এবাৰ তেওঁলোকৰ প্ৰত্যাহ্বানো আছে আৰু বহুতসমূহ কনষ্টিটুৱেঞ্চি যোনবোৰ আমি আগতে ধাৰণা কৰিছিলোঁ কি বিজেপিৰ কাৰণে একদম কমফৰ্টেবল এইবাৰ তেনেকুৱা ধৰণৰ কিছুমান কনষ্টিটুৱেঞ্চিত প্ৰত্যাহ্বান আছে যোনখিনি আমি লেখত ল'বলগীয়া হয় ক'ৰবাত নহয় ক'ৰবাত এতিয়া যেনেকৈ আপুনি সুধিছে ক'ত হ'ব আপুনি সেইকাৰণে চিধাকৈ সোধাৰ কাৰণে ময়ো চিধাকৈ কওঁ এটাটো হৈছে যিমান দূৰ আমি গম পাইছোঁ মাহমৰাত চাগে এটা ভাল মানে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে তাৰপিছত তাৰ ছাইডতে আপুনি সোণাৰীত তেওঁলোকৰ অলপ এটা হেৰি আছে শিৱসাগৰতটো আছে তেওঁলোকৰ মানে অলপ খেলি মেলি এটা ফোন আছে আমি শেষ ফোন চাগে এইটো লৈ ল'ম স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব ক'ৰ পৰা কৈছে ক'ব মই ঘগ্ৰাপাৰাৰ পৰা কৈছোঁ ঘগ্ৰাপাৰাৰ পৰা কওক মানে দেখিলো তাৰমানে দেখাৰ কাৰণে ৰাকেশ পালৰ তাৰা প্ৰসাদ দাসৰ দেখিলো গতিকে এই ৰিজাল্টৰ আগতে আমাৰ গগৈ তিনিটা চৰকাৰ গঠন কৰিব দেখ ৰিজাল্ট পিছত দেখ কাক কি কৰিম এই গগৈ চৰকাৰখন গঠন কৰিব দেখে ৰিজাল্ট দিয়াৰ আগত কিয় ৰিজাল্ট দিয়াৰ পিছত তুমি পাৰিবা নহয় ৰিজাল্ট দিয়াৰ পিছত কি হ'ব আমি উন্নয়ন দেখিলো ৰাকেশ পালৰ দেখিলো তাৰা দেখিলো চাবাৰ ইচ্ছা নাই আচ্ছা ঠিক আছে দিয়ক ধন্যবাদ জনাইছোঁ তিনি গগৈ আছিলে এটা নেৰেটিভ আৰু এই তিনি গগৈক লৈ নিৰ্বাচনৰ পূৰ্বেও যথেষ্টখিনি চৰ্চা হৈছে নিৰ্বাচনৰ পাছতো চৰ্চা হৈছে আৰু গোটেই তিনি গগৈৰ কথা আমিনো কি ক'ম আৰু অভিনৱ মানে ইনফেক্ট সেই তিনি গগৈৰ সমষ্টিকেইটাও হয় য'ত বিজেপিৰ অলপ মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে এক মিনিটত আপুনি শেষ কৰিব সেইটোৱে সেইকাৰণে সেইকেইটা যোৰহাটে হওক খোৱাং হওক বা আপুনি যদি শিৱসাগৰ মই অলৰেডি ক'লো এইপিনে নৰ্থ বেংকত আপোনাৰ নাওবৈচা আছে চ' হয় কিছুমান ধৰণৰ তেনেকুৱা বিশেষ সমষ্টিসমূহত তেওঁলোকৰ প্ৰত্যাহ্বান আছে মই এইটোৱে ক'ম কি অন দ্য হোল বিজেপিৰ এটা এডভান্টেজ আছে কিন্তু আপুনি 10 বছৰ চৰকাৰত থকা হিচাপে এইটো একদম নেচাৰেল কি অলপ এটা এণ্টি ইনকামবেঞ্চি যোনটো আগতে চাগে অলপ কম আছিলে সেই এণ্টি ইনকামবেঞ্চি অলপ চলপ বাঢ়িছে এইটো নেচাৰেল হয় কিন্তু যিমানখিনি এণ্টি ইনকামবেঞ্চি এতিয়া আমি গ্ৰাউণ্ডত দেখা পাইছোঁ সেইখিনি মই নাভাবোঁ এইটো ছাফিচিয়েণ্ট এখন চৰকাৰ বদলাবলৈ কাৰণে সিমানখিনি ছাফিচিয়েণ্ট নহয় কিন্তু হয় অলপ এণ্টি ইনকামবেঞ্চি আছে কিন্তু বিজেপিৰ এডভান্টেজ ক্লিয়াৰ এটা এডভান্টেজ আমি দেখা পাওঁ আৰু এতিয়ালৈকে আমাৰ ওচৰলৈ যিমানকেইটা ফোন আহিলে আমি তাতো দেখিবলৈ পালোঁ যে ৰাইজৰ আছিলে এই কেইটা ফোনতে আমি বুজিয়ে পাই গৈছোঁ যে কি কৰোঁ কেনেকুৱা ধৰণে আগবাঢ়িলে কেনেকৈ ধৰণে ভোট দিলে হয় হিচাপে চাওঁ হয় আপুনি ঠিকে কৈছে এইটো কথা গতিকে এই 7টামান ফোন আহিলে 7টা ফোনতে আমাৰ ওলাই গ'ল গোটেই ৰিজাল্টটো গতিকে যিয়ে নহওক এইখিনিয়ে আছিলে কথা আমি ইতিমধ্যে পাতিছোঁ অভিনৱ অনাগত দিনতো আপোনাক লগ পাম এতিয়া আপোনাক ধন্যবাদ জনাম আৰু মই আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিম যে আমি ভোট ভৱিষ্যতত আপোনালোকৰ ফোন ল'ম আপোনালোকে আপোনালোকৰ সমষ্টিৰ কথা ক'ব আৰু আজিৰ দিনটোত আপোনালোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আচলতে হয়ো কথাটো যে এতিয়া যিহেতু ভোট গণনাই হ'ব 4 মে'ত আমি গমেই পাই যাম কোন ৰজা হ'ব কোনে শাসনৰ গাদীলৈ আহিব গতিকে এইখিনি সময়ত আপোনালোকে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে গতিকে সেইটো এটা ভাল কথা দ্বিতীয়তে কথা হৈছে ইতিমধ্যে অভিনৱে আমাক ক'লে যে ক'ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু এইবেলি চৰ্চাত থকা সমষ্টিৰ ভিতৰত বহুকেইটা সমষ্টি চৰ্চাত আছিলে আৰম্ভণিতে আমি ভাবিছিলোঁ যে
বিজেপিৰ বাবে একেবাৰে খেলখন সহজ হৈ পৰিব কিন্তু শেষলে এটা যদি চোৱা যায় যে কৰবাত নহয় কৰবাত এটা গেম কংগ্ৰেছে বা বিৰোধীয়ে খেলিলে আৰু সেই গেমটো আমি মাইণ্ড গেম বুলিও ক'ব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ এটা গেম খেলিলে নেখেলা নহয় আৰু সেই গেমৰ দ্বাৰা তেওঁলোক কিমানখিনি আচলতে ওলাই যাব পাৰিব কিমানখিনি তেওঁলোকৰ লাভালাভ হ'ব লাভান্বিত হ'ব সেও এটা লক্ষণীয় দিশ লক্ষণীয় কথা সেয়া আমি 4 তাৰিখে জানিম কিন্তু যদি আমি সামগ্ৰিকভাৱে গোটেই কথাখিনি চাওঁ তেতিয়াহ'লে আজিৰ দিনটোৰ যিকেইটা ফোন কল আছিলে তাতে আমি বুজি পালোঁ যে ৰাইজে কাক ৰজা পাতিব বিচাৰিছে ক'ত সন্তুষ্টি আছে আৰু ক'ত সন্তুষ্টি নাই কাৰোবাৰ হয়তো কৈছে যে আমাৰ উপায়বিহীনভাৱে আমি আচলতে ভোট দিবলগীয়া হৈছে সেইটো এটা অন্যতম কাৰণ দ্বিতীয় এটা কাৰণ হৈছে ৰাইজে উন্নয়ন দেখিছে কোনো সমস্যা যিবোৰ আগতে তেওঁলোকে দেখা নাছিলে বহু পিছ পৰি থকা অঞ্চলসমূহত উন্নয়ন হৈছে আৰু তাৰ উপৰিও তেওঁলোকে ইতিমধ্যে কৈছে যে যিহেতু তেওঁলোকে বিশ্বাস কৰিছে মামাৰ ওপৰত বা মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত গতিকে আমি 4 তাৰিখলৈ অপেক্ষা কৰিব লাগিব ধন্যবাদ জনাম সকলোকে ফোন যিসকলে কৰিছে তেওঁলোককো ধন্যবাদ অভিনৱকো ধন্যবাদ আৰু কাইলৈ আমি আকৌ লগ পাম বিদায় লৈছো Star Cement and Real Active Coconut Water present Vote Bhovishot co-presented by JSW Dulux Paints. Presented by Star Cement, Solid Setting and Real Active Coconut Water, refreshing hydration with no added sugars. Co-presented by JSW Dulux Paints. Co-powered by Everyday Masala. Special partner ZIS University. Crack ZAT 26 ZIS University Entrance Test. Technology partner Data Mission.